নমস্কাৰ ফ্ৰেণ্ডছ, মই এই প্লেনটোৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। এই প্লেনটো বহুত সাংঘাতিক ধৰণে চলি আছে। আজি অল অভাৰ ইণ্ডিয়াত হওক বহুত সাংঘাতিক ধৰণে বিয়পি আছে আৰু এই প্লেনটোৰ যোগেদি বহুতখিনি মানুহ ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ব পাৰিছে। যোনটো প্লেনৰ নাম হৈছে দয়া শক্তি ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যন, যোনটো আৰ্নিং ষ্টাৰ্ট এটা প্লেটফৰ্ম হয়। সেই প্লেটফৰ্মৰ যোগেদি আমি বিভিন্ন ধৰণৰ আৰ্নিঙৰ কাৰণে এই প্লেনৰ যোগেদি সহজ সৰল প্লেনৰ যোগেদি আমি ভালেখিনি আমাৰ আৰ্নিং ল'ব পাৰোঁ। ঠিক আছে, আৰু এই প্লেনৰ বিষয়ে মই আপোনালোকক ক'বলৈ যাওঁতে প্ৰথম মই আপোনালোকক দেখুৱাইছোঁ যে এই প্লেনটো সম্পূৰ্ণ গভৰ্ণমেণ্ট লিগেলাইজ হয়। সম্পূৰ্ণ লিগেলিভাৱে সকলোৱে কামখিনি কৰি আছে। তেওঁলোকৰ সকলো যিখিনি ডকুমেণ্টছ লিগেল ডকুমেণ্টছ লাগে অলৰেডি সকলোখিনি পাইছে। ঠিক আছে, আৰু তেওঁলোকৰ ধৰি লওক ড্ৰবন চাৰ্টিফিকেট এই গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এই লিগেল ডকুমেণ্টছখিনি। এই লিগেল ডকুমেণ্টছখিনি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ আজি মোৰ PDF যোগেদি। আৰু এই PDF সকলোকে পঠিওৱা হৈছে আৰু মোৰ লগত যোগাযোগ কৰিলে PDFখিনি পোৱা যাব। আপোনালোকক এই তেওঁলোকৰ ওচৰত ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট আছে। আপোনালোকে জুম কৰি চাব পাৰে যে ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট লিগেলভাৱে তেওঁলোকৰ ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট লোৱা আছে। ঠিক আছে, আৰু 10 চাৰ্টিফিকেট আছে। 10 চাৰ্টিফিকেট তেওঁলোকে লোৱা আছে গভৰ্ণমেণ্টৰ পৰা, গভ অফ ইণ্ডিয়াৰ পৰা অন লিগেলাইজ ডকুমেণ্টছ হয়। আৰু ছেকশ্যন 8 চাৰ্টিফিকেট লোৱা আছে। আৰু ছেকশ্যন 8ৰ যোগেদি তেওঁলোকে ফাইনেন্সিয়েল ট্ৰানজেকশ্যন কৰিব পৰা হৈছে। আৰু তেওঁলোকৰ পান কাৰ্ড আছে। আৰু যোনটো দৰ্পণ এপ, সেই এপত তেওঁলোকৰ অন্তৰ্ভুক্তি আছে। দৰ্পণ এপৰ অন্তৰ্ভুক্তিৰ যোগেদি তেওঁলোকে ফাইনেন্সিয়েলি ইজনে সিজনক পইচা ট্ৰান্সফাৰ কৰিব পৰা হৈছে। গতিকে এই সকলো লিগেল ডকুমেণ্টছ থকাৰ উপৰিঞ্চি গতিকে এটা ভাল NGO হিচাপে তেওঁলোকক এটা ভাৰতবৰ্ষত নাম কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ প্লেনটোৰ বিষয়ে মই ডিটেইলছ জনাইছোঁ। থেংক ইউ। আজি এই প্লেনটোৰ নাম হৈছে আৰ্নিং ষ্টাৰ্ট, যোনটো দয়া শক্তি ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ এটা আৰ্নিং ষ্টাৰ্ট প্লেন হয়। এই প্লেনটোত আপোনাৰ তেওঁলোকৰ মিছন দিয়া আছে। তেওঁলোকে বহুতখিনি কাম কৰি আছে আৰু যাৰ যোগেদি তেওঁলোকে সবল নহয়, আৰ্থিকভাৱে চবকে সবল কৰিবলৈ এটা ধুনীয়া প্লেটফৰ্ম আগবঢ়াইছে। ঠিক আছে, আৰু এই প্লেটফৰ্মটোত আহিবলৈ জাষ্ট আপোনাৰ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নাই, অকল নাম আৰু ইমেইল আইডিৰ প্ৰয়োজন আছে। চিফ মোবাইল নম্বৰ আৰু ইমেইল আইডি, যদি ইমেইল আইডিও অপশ্যনেল আছে, যদি ইমেইল আইডি নাই তেতিয়া অফিচিয়েল ইমেইল আইডি আছে, সেইটো ইউজ কৰিব পাৰে। যোনটোৰ নাম হৈছে abc@gmail.com, সেইটো ইউজ কৰিব পাৰে। আৰু এটা তেওঁলোকে যোনটো NGO হয়, NGOৰ পৰা এটা e-pin ল'ব লাগিব। e-pinটো হয় স্পনচাৰে দি দিব, যাৰ লগত জড়িত হ'ব বিচাৰিছে তেওঁ আপোনাৰ e-pinটো দি দিব। এই প্লেনটোৰ দাম হৈছে 101 ৰুপিজ। আৰু এই প্লেনটোত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 501 টকাৰ প্ৰয়োজন হৈছে। যোনটো আপোনাৰ 501 টকাৰ ভিতৰত আপুনি e-pinৰ কাৰণে 101 টকা আপুনি প্লেটফৰ্মটোক দিবলৈ প্ৰয়োজন হয়। আৰু 400 টকা যোনজনে স্পনচাৰ কৰে তেওঁ এটা ডাইৰেক্ট ইনকম হয়। ঠিক আছে, আৰু এই প্লেটফৰ্মটোত চবতকৈ ডাঙৰ কথা মাত্ৰ আপুনি দুজনকহে ডাইৰেক্ট ৰেফাৰেল কৰিব পাৰে, তাতকৈ বেছি আপুনি ডাইৰেক্ট ৰেফাৰেল কৰিব নোৱাৰে। কিয়নো দুজনক আপুনি ডাইৰেক্ট ৰেফাৰেল কৰিব, তাৰ উপৰি তাতকৈ যদি বেছি জইন কৰিব বিচাৰিছে তাৰ তলতহে আপুনি তেওঁলোকক সহায় কৰিব পাৰিব। গতিকে একদম খুবেই চিম্পুল প্লেন, খুবেই সহজ প্লেন। আৰু এই প্লেনটোত আপোনালোকে চাব পাৰে মাত্ৰ 501 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰি প্লাছ দুজনক ৰেফাৰ কৰি এটা বৃহৎ আৰ্নিং কৰিব এটা সুবিধা পাব। ঠিক আছে, এই প্ৰথমটোত আপুনি দুজন ৰেফাৰ কৰাৰ লগে লগে দুজনৰ পৰা আপুনি 501 টকা 1002 টকা পাব। কিন্তু তাৰে আপুনি 200 টকা আপোনাৰ পিনৰ নামত যাব, তাৰে আপুনি 800 টকা আপোনালৈ থাকিব। তাৰে আপুনি 500 টকা নেক্সট লেভেলৰ কাৰণে আপগ্ৰেড কৰিব লাগিব। 500 টকা নেক্সট লেভেলত আপগ্ৰেড কৰাৰ লগে লগে আপোনালৈ নেক্সট লেভেলত 4জনৰ পৰা 500কৈ আহিব, যাৰ দাম হৈছে আপোনাৰ 4জনৰ 500 টকা আহিলে আপুনি 2000 টকা ইনকম আহিব। 2000 টকা ইনকমৰ লগে লগে আপুনি 1000 টকা নেক্সট লেভেলৰ কাৰণে আপগ্ৰেড কৰিব লাগিব আৰু আপোনাৰ লগে লগে ইনকম থাকিব 1000 টকা। কিন্তু দুটা লিংক অহাৰ লগে লগে আপুনি কিন্তু আপোনাৰ যোনটো ID হয় তাত দুটাই লিংক 500 টকীয়া আহি গ'লে কিন্তু আপুনি 1000 টকাটো আপগ্ৰেড কৰিবই লাগিব। ঠিক আছে, গতিকে পইচা পোৱাৰ পিছতহে আপুনি ইয়াত আপগ্ৰেড কৰিব। কিন্তু পিছত আপগ্ৰেড যদি নকৰে কিন্তু আপোনাৰ নেক্সট লেভেলৰ যোনখিনি লিংক সেইখিনি আপোনাৰ নাহে। ঠিক আছে, নেক্সট আপোনাৰ যেতিয়া আপুনি 1000 টকা আপগ্ৰেড কৰিব,
তেতিয়া আপুনি 3 নম্বৰ লেভেলত পাব আৰু 3 নম্বৰ লেভেলত পোৱাৰ লগে লগে আপোনাৰ 8জন মেম্বাৰে আপোনাৰ 1000-1000কৈ দিব আৰু 8জন মানুহে 1000-1000কৈ দিলে আপোনাক 8000 টোটেল 8000 ৰুপিজ আহিব। তাৰে আপগ্ৰেড কৰিব লাগিব 4000 টকা। যেতিয়া আপোনাৰ 4জনে মেম্বাৰে আপোনাক 1000-1000কৈ দিয়ে তেতিয়া আপুনি 4000 টকা আপগ্ৰেড কৰিব লাগিব আৰু আপোনাৰ প্ৰফিট থাকিব 4000, ঠিক আছে। বাকী 4টাৰ লিংক আপোনাৰ নেক্সট 4000 টকা আহি যাব। তাৰপিছত 4000 টকা আপগ্ৰেড কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট লেভেলত আপোনাক 16জন ব্যক্তিয়ে আপোনাক 4000কৈ দিব, আপোনালৈ আহিব 64000, মানে 64000 আহিব। আৰু সেইটো লেভেলত আপুনি আপগ্ৰেড কৰিব লাগিব 10000 টকা, আপোনাৰ ইনকম থাকিব 54000। কিন্তু 10000 টকা আপগ্ৰেড যেতিয়া কৰিব তেতিয়া 3জন মেম্বাৰে আপোনাক 4000কৈ দিব, তেতিয়াই আপগ্ৰেড কৰিব লাগিব। আৰু আপগ্ৰেড কৰাৰ লগে লগে আপুনি 10000 টকা আপগ্ৰেড কৰাৰ লগে লগে আপোনাক 32 মেম্বাৰে 32 যোনখিনি আপোনাৰ ডাউনলাইন হওক সেইখিনি মেম্বাৰে আপোনাক 10000কৈ দিব। 32জন মেম্বাৰে দিলে আপোনাৰ 3,20,000 টকা আপোনাৰ ইনকম আহিব। তাৰে 16000 টকা আপগ্ৰেড কৰিলে আপোনাৰ 3 লাখ টকা প্ৰফিট হিচাপে থাকিব। কিন্তু এটা কথা মনত ৰাখিব, 3জন ব্যক্তিয়ে যেতিয়া আপোনাক 10000কৈ আপগ্ৰেড দিয়ে, 3টা লিংক অহাৰ পিছতে আপুনি আপগ্ৰেড কৰিব লাগিব। আৰু তেতিয়াই আপোনাৰ 5টা লেভেল কমপ্লিট হয়। আৰু 5টা লেভেল কমপ্লিট হোৱাৰ লগে লগে আমি গ্ল'বেল পুলত ইণ্ট্ৰডিউচ হওঁ। সেই গ্ল'বেল পুলত এটা পেচিভ ইনকম বা সাংঘাতিক ধৰণৰ ইনকম পোৱা যায়, সেই বিষয়ে মই আপোনাক জনাই আছোঁ। স্পনচাৰ ইনকম কেনেকুৱা ধৰণৰ ইনকম? এইটো এটা সাংঘাতিক ধৰণৰ ইনকম, স্পনচাৰ ইনকমটো। আৰু এই প্লেটফৰ্মৰ স্পনচাৰ ইনকম আপুনি কেতিয়া ইনকম পাব? যেতিয়া আপুনি 4 নম্বৰ আৰু 5 নম্বৰ লেভেলত থাকে। ধৰি লওক 4 নম্বৰ লেভেলত আপুনি 4000 টকা আপগ্ৰেড কৰে, তেতিয়া ওপৰৰ প্ৰত্যেক আপলাইনলৈ আপুনি 5%কৈ আপোনাৰ যেতিয়া আপুনি 4000 টকা আপগ্ৰেড কৰে তেতিয়াও 5% ওপৰৰ আপলাইন 3জনলৈ দিব লাগিব। যেতিয়া আপুনি 10000 টকা আপগ্ৰেড কৰে তেতিয়াও আপুনি 5% দিব লাগিব। আৰু যেতিয়া 16000 হয় তেতিয়াও আপুনি আপলাইনক দিব লাগিব। 5% মানে কিমান? 10000 টকাত আপুনি 200 টকা, 4000 টকাত 200 টকা, 10000 টকাত 500 টকা আৰু 16000 টকাত 800 টকা, ঠিক আছে। ঠিক যেনেকৈ আপুনি দিব তেনেকৈ ঠিক আপোনাৰ ডাউনলাইনৰ পৰাও আপুনি ইনকম পাব। আপোনাৰ তলৰ 3টা লেভেলৰ পৰা ডাউনলাইনৰ পৰা আপুনি সেই 5% ইনকম পাব, ঠিক আছে। আৰু তাৰ উপৰঞ্চি এই গ্ল'বেল পুলত আপুনি যোৱাৰ লগে লগে যেতিয়া আপুনি 10000 টকাৰ 3টা পালে আপুনি 16000 টকা আপগ্ৰেড কৰিলে। 16000 টকা আপগ্ৰেড কৰাৰ লগে লগে আপোনাক গ্ল'বেল পুলত বা গ্ল'বেলি আপুনি এটা পেচিভ ইনকমত সোমাই গ'ল। আৰু তেতিয়া তাত আপোনাৰ কোনো কাম নাথাকে। তেতিয়া আপুনি কি কৰিব লাগে? তেতিয়া আপুনি জাষ্ট আপোনাৰ 4টা লিংক আহিব, 16000 টকাৰ 16000 টকাৰ 16,000 4টা লিংক আহিব। তেতিয়া আপোনাৰ কি হ'ব? 64000 ৰুপিছৰ আপোনাৰ আৰ্নিং হ'ব, ঠিক আছে। 64000 ৰুপিছৰ আৰ্নিং হ'ব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপুনি 3 নম্বৰ পে'মেণ্টটো অহাৰ লগে লগে নেক্সট 16000টো আপুনি যিকোনো প্লেটফৰ্মত যাকে দেখুৱায় তেখেতৰ লগত আপগ্ৰেড কৰাৰ লগে লগে আপোনাৰ আকৌ এইটো ৰিইনভেষ্ট হ'ব আৰু আপোনাৰ আকৌ 64000 আপোনাৰ কাৰণে লিংক আহিব 4টা, ঠিক আছে। কিন্তু 3 নম্বৰ পে'মেণ্টত অহাৰ লগে লগে আপুনি মনত ৰাখিব, কেতিয়াও আপগ্ৰেড নকৰাকৈ নাথাকিব, লগে লগে আপগ্ৰেড কৰি দিব। গতিকে এই আপগ্ৰেড পেচিভ ইনকমটো লাইফ টাইম ধৰি চলি থাকিব। চিষ্টেম যিমান দিনলৈকে চলি থাকে আপোনাৰ আপগ্ৰেডটো আহি থাকিব। গতিকে কোনো এইটো কোম্পানীত নহয়, বন্ধ নহয়। কি কাৰণে? এওঁলোকৰ হাতত কোনো পইচা বা কোনো কেছ ডিপ'জিট নাথাকে। ইজনে সিজনক হেল্প কৰি আমি এটা ক্ৰাউড ফাণ্ডিং প্ৰজেক্টৰ যোগেদি এটা ভাল আৰ্নিং কৰিব পাৰোঁ। কিন্তু ইয়াত কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই। গতিকে আপুনি যেতিয়াই আপুনি মাত্ৰ 2জন ব্যক্তিক আপুনি দিব লাগিব। আৰু 3 নম্বৰ লেভেলত আপুনি গ্ল'বেল পুলত 3 নম্বৰ যোনটো ইনকম আহে সেইটো আপুনি আপগ্ৰেড কৰিলে আপোনাৰ চিষ্টেম আপোনাৰ যোনটো বিজনেছ তেনেকৈ ৰান কৰিব। গতিকে এই প্লেনৰ যোগেদি আপোনালোকক সংক্ষেপত বুজোৱা হ'ল। আৰু থেংক ইউ। মোৰ এই নমস্কাৰ। গতিকে এই প্লেনটো আপোনালোকে দেখিলে আৰু খুব সাংঘাতিক ধৰণৰ আৰ্নিং হয়। গতিকে খুবেই আপোনালোকে সৰু প্লেন কম টকাত আপোনাৰ ভালেখিনি আৰ্নিং কৰিব পাৰে। কিন্তু আমি এই প্লেনটোত সবিশেষ জানিবলৈকে মোৰ লগত যোগাযোগ কৰিব বা মোৰ ইউটিউব চেনেলৰ লগত যোগাযোগ কৰিব। আৰু ইয়াৰ আমাৰ সম্পূৰ্ণ জুম ছেশ্যন হয় ৰাতি 9টাৰ পৰা 10টা বজাৰ ভিতৰত। আৰু এই জুম লিংক পাবলৈ মোৰ লগত কণ্টেক্ট কৰিব। মই আপোনালোকক জুম লিংক দিম বা পিন বা আপোনাৰ জইনিঙৰ ক্ষেত্ৰত সহায় কৰিম। যিকোনো সহায় ক্ষেত্ৰত মোৰ টীমৰ লগত যোগাযোগ কৰিলেও ভালেখিনি আপোনালোকে আপোনাৰ ইনফৰ্মেশ্যন পাব।
গতিকে থেংক ইউ ফৰ জইনিং আছ, থেংক ইউ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগলৈ এইবোৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ আপোনাৰ সক্ষম হ'ব, আৰু তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, থেংক ইউ।